তাতে ফটকে অলপ তেজ দি এতিয়া আনি থকা হৈছিলে এতিয়া এই মাত্ৰ চাগে অলপ আগতে 10টা মান বজাত চাগে ইটো অন্যায় কৰিব বুলি মানুহক কনভিন্স কৰে যে আপুনি আপোনাৰ বক্তব্য আৰু সেইকাৰণে এইবিলাক ঘটনা ঘটিছে আৰু ঘটনা ঘটাৰ পাছত আপুনি তৃতীয় শক্তি চতুৰ্থ শক্তি পঞ্চম শক্তি এইবিলাক উল্টা ফুল্টা গাই আছে আপুনি আপোনাৰ কাৰণে খবলৈ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ লাজ থাকিলে আপুনি পদত্যাগ কৰা উচিত আপোনাৰ গৃহ বিভাগ ব্যৰ্থ হৈছে আপোনাৰ গৃহ বিভাগ ফেইল হৈছে ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ ফেইল মাৰিছে আপোনাৰ গৃহ বিভাগ আপোনাৰ গৃহ বিভাগে অকল সাধাৰণ নিৰীহ জনতাৰ ওপৰত আক্ৰমণ কৰিব জানে হত্যাকাৰীসকলক বিচাৰি আনিব নাজানে হত্যাকাৰীসকলক অভিযুক্তসকলক দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰে আপোনাৰ গৃহ বিভাগে নোৱাৰে আপোনাৰ পুলিচে নোৱাৰে আপোনাৰ তদন্তকাৰী বিষয়ে মানুহ কনভিন্স হৈছে আৰু সেইকাৰণে মানুহ ক্ষোভিত হৈছে আপুনি অসম জ্বলাব কৈছে আপুনি পদত্যাগ কৰক আপুনি পদত্যাগ কৰিলেহে অসমখন শান্তিপূৰ্ণ হ'ব ভাল মানুহ এজনক দিয়ক আপুনি গহীন গম্ভীৰ মগজু খটাই কথা কোৱা মানুহ এজনক দিয়ক অকল জিভাৰে কথা কৈ থকা মানুহজনক মুখ্যমন্ত্ৰী পদ দিব নালাগে আমাৰ বিবেচনা শক্তিটো এখন মানুহৰ মেইন আপুনি কোনো বিবেচনা নোহোৱাকে সদায় জেঙাল কথাবিলাক কৈ জেং কৰি সদায় মুখ্যমন্ত্ৰী এজনে মুখ্যমন্ত্ৰীৰ সন্মান নৰক্ষা নকৰি জেং কৰি কৰি গোটেই অসমৰ পৰিস্থিতি বৰবাদ কৰি দিছে এটা ভাল কাম নাই আপোনাৰ জীৱনত এনেই হুলস্থুল কৰি থাকে বোলে মই বিৰাট উন্নয়ন কৰিছো কিহৰ আপুনি ঘণ্টা উন্নয়ন কৰিছে কি উন্নয়ন কৰিছে আপুনি কওক কি উন্নয়ন কৰিছে আপুনি অভাৰব্ৰিজ কেইখনমান বনাইছে আৰু মথাউৰি কেইটামান বনাইছে আৰু তাতকে কি হৈছে আপুনি কওকচোন আপোনাৰ দিনত কি হৈছে কওক জনগণৰ উন্নতি প্ৰত্যেক দিনাই আপুনি সংবিধান হাতত তুলি লয় আইন নিজৰ হাতত তুলি লয় ভুৱা এনকাউণ্টাৰ কৰে ধৰ্মৰ ভিত্তিত কাজিয়া লগাব খোজে ধৰ্মৰ ভিত্তিত সদায় মানুহৰ মাজত উত্তেজনা বিয়পাই দিয়ে সাম্প্ৰদায়িক কথাবাৰ্তা 24 ঘণ্টা কাকো শান্তিত থাকিব নিদিয়ে আপুনি মেধি কলিতা মানুহ বড়ো মানুহ এইবিলাক মানুহৰ ওপৰত আপোনালোকে আক্ৰমণ কৰিবলৈ পালে আপোনাৰ মুখখন প্ৰথম কথা বন্ধ কৰক চিলাই দি দিয়ক আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য মানুহ নহয় আপোনাৰ মুখখন চেল বেলিয়া আপোনাৰ মুখখনৰ কাৰণে গোটেই অসমত অশান্তিৰ সৃষ্টি হৈছে নাম্বাৰ 1 নাম্বাৰ 2 আপুনি গৃহ বিভাগ চলোৱাত ব্যৰ্থ হৈছে আপোনাৰ মনটো যেহেতু বেয়া সাম্প্ৰদায়িক 2 নম্বৰী আৰু প্ৰতিশোধ পৰায়ণ সেইকাৰণে আপোনাৰ গৃহ বিভাগে কোনো ভাল কাম কৰিব নোৱাৰে লাষ্টত গৈ এনেকুৱা অদৰকাৰী কাম এটা কৰি জনতাৰ ওপৰত আক্ৰমণ কৰি দিয়ে গীতাৰ্থ দেৱশৰ্মাক লগে লগে আপুনি সাসপেন্ড কৰক লগে কেছ দিয়ক তেওঁৰ ওপৰত ক্ৰিমিনেল কেছ দি তেওঁৰ ওপৰত বিচাৰ আৰম্ভ কৰক আপুনি তো নহ'ব নহয় নেকি আৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে মানুহক মিঠাই পিটে নেকি ঠিকেইতো মানুহেতো ঠিকেই মানে আপোনাৰ এই কি কয় শ্যামকানু মহন্ত যাক অভিযুক্ত বুলি ভাবিছে যাক দুখী বুলি ভাবিছে মানুহে যায় আকৌ এইটো কি সিদ্ধাৰ্থ শৰ্মা যাক দুখী বুলি ভাবিছে তেওঁলোকৰ অঞ্চললৈ গৈছে প্ৰতিবাদ কৰিবই প্ৰতিবাদ কৰিলে কেনেকৈ প্ৰতিবাদকাৰীক কেনেকৈ চম্ভালিব লাগে সেই কথাটো নজনাৰ কি বিভাগ এইটো কি পুলিচ কি গৃহ বিভাগ কি মুখ্যমন্ত্ৰী আপুনি মানুহক চম্ভালিব নাজানে আপুনি আগতে বহু দিনৰ আগতে ঠিক কৰি থৈছে যে সেইখন জেললৈ নিব সেইখন জেললৈ নিবৰ কাৰণে আপুনি আগতে কিয় প্ৰস্তুতি চলোৱা নাছিলে যে মানুহ ওলাব পাৰে সাইডে সাইডে কি দিব লাগিব তাৰ ব্যৱস্থা কিয় কৰি থোৱা নাছিল আপুনি আৰু মইতো দেখিছো এতিয়া টিভি বিলাকত আৰু মোৰ সাংবাদিকসকল স্থানীয় সাংবাদিকে কৈছে যে মানুহৰ গাত দুখ নাই নহয় আছিলে এই মানুহটোৱে গীতাৰ্থ দেৱশৰ্মা বুলি পুলিচটোৱে গৈ বোলে পিটন দি দিলে তাৰ কাৰণে মানুহবিলাক গোটেই হুলস্থুল হ'ল তাৰপিছতে বোলে শিলগুটি মৰামৰি
এতিয়া আপুনি মানুহক ক'ব নৈৰাজ্যবাদী, আপুনি নৈৰাজ্যবাদী, আপোনাৰ চৰকাৰ নৈৰাজ্যবাদী, বিজেপি চৰকাৰ নৈৰাজ্যবাদী। মানুহৰ ওপৰত এনেকৈ অতি সোনকালে আক্ৰমণ কৰা আপোনাৰ চৰকাৰখন হ'ল আটাইতকৈ ডাঙৰ নৈৰাজ্যবাদী শক্তি অসমৰ। আটাইতকৈ ডাঙৰ যদি এনাৰ্কিষ্ট কোনোবা আছে আপুনি, বেলেগ কোনো নহয় অসমৰ। আটাইতকৈ ২ নম্বৰী ৰাজনীতি কৰা মানুহ আছে যদি আপুনি, বেলেগ কোনো নহয় অসমৰ। দুৰ্ভাগ্যজনক মানুহক কেনেকৈ অত্যাচাৰ কৰে, মানুহক কেনেকৈ মাৰপিট কৰে। তাকো একেবাৰে খাটি অসমীয়া, খিলঞ্জীয়া অসমীয়া মানুহ, মেধি লিখা মানুহ, বড়ো, বসুমতাৰী লিখা মানুহ। কথাই প্ৰতি খালি তোমালোকৰ লাঠিডাল বন্দুকটো আৰি, এইটো কেনেকুৱা কথা? জুবিন গাৰ্গ হাৰ্থ, গতিকে তেওঁৰ কাৰণে কোনোবাই প্ৰতিবাদ কৰিব, প্ৰতিবাদটো তোমালোকে ঠিকমতে মেনেজ কৰা, তেওঁলোকক ভালকৈ মানে কি কয়, এইটো কি কয়, ধুনীয়াকৈ তোমালোকে সেইটো হেৰি কৰা, মেনেজমেণ্টটো ঠিকমতে কৰা। মেনেজমেণ্টটো ঠিকমতে নকৰি মানুহৰ ওপৰত গুলিয়াই দিবা, মানুহক উত্তেজিত কৰিবা, মানুহক অপৰিচিতভাৱে নিজ জনতাৰ ওপৰত আক্ৰমণ কৰিবা, আৰু তাৰপিছত আকৌ জনতাৰ ওপৰতে বিভিন্ন কথা ক'বা। আৰু যেতিয়া তুমি ফেইল কৰিবা, তৃতীয় শক্তি, তৃতীয় শক্তি, তৃতীয় শক্তি। কোনটো তৃতীয় শক্তি তোমাৰ? ক'ত তোমাৰ তৃতীয় শক্তিটো আছে? সাধাৰণ জনতা তৃতীয় শক্তি নেকি? সাধাৰণ জনতা অসমৰ ১ নম্বৰ শক্তি। জনতাই প্ৰতিবাদ কৰিছিলে, জনতাৰ প্ৰতিবাদৰ ওপৰত গীতাৰ্থ শৰ্মাই মাৰপিট কৰিছে, আৰু চাগে গীতাৰ্থ শৰ্মাক মাৰপিট কৰিবলৈ তুমি দিছিলা, আপুনি দিছিলে, আৰু যদি আপুনি দিছিলে তেতিয়াহ'লে তৃতীয় শক্তিটো আপুনি। এই ঘটনাৰ কাৰণে জগৰীয়া আপুনি, আপুনি আৰু আপুনি। আজি বাস্কা জিলাৰ কাৰাগাৰৰ সন্মুখত হোৱা ঘটনাৰ কাৰণে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মা, আন কোনো নহয়। মই অতি সোনকালে গীতাৰ্থ দেৱ শৰ্মাক ছাছপেণ্ড কৰিবৰ কাৰণে, তেওঁৰ ওপৰত ক্ৰিমিনেল গোচৰ তৰিবৰ কাৰণে, আৰু কিয় গৃহ বিভাগ ব্যৰ্থ হৈছে, ব্যৰ্থতাৰ কাৰণে যাৰ যাৰ ওপৰত শাস্তি দিব লাগে, আৰু অসমৰ গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এজন অসমীয়া হিচাপে দাবী উত্থাপন কৰিছোঁ, এজন মানুহ হিচাপে দাবী উত্থাপন কৰিছোঁ, এজন অসমৰ মানুহৰ কাৰণে মাত মতা মানুহ হিচাপে দাবী উত্থাপন কৰিছোঁ, ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছোঁ, অখিল গগৈ হিচাপে দাবী উত্থাপন কৰিছোঁ যে আপুনি পদত্যাগ নকৰিলে অসমখন শান্ত নহয়, অসমখন শান্তিৰে থাকিবলৈ নাপায়, অসমীয়া মানুহ শান্তিৰে থাকিবলৈ নাপায়। আপুনি পদত্যাগ কৰক, আৰু আপুনি পদত্যাগ কৰক। ধন্যবাদ ৰাইজ। মই বেছি উত্তেজিত হৈছোঁ, মই জানিছোঁ, কিন্তু জনতাৰ ওপৰত আক্ৰমণ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু জনতাক এনে দোষাৰোপ কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। জনতা মোৰ প্ৰাণ। সেইকাৰণে জনতাক, যি জনতাই নিৰীহভাৱে নিজৰ এজন লিডাৰক, নিজৰ এজন শিল্পীক, নিজৰ এজন হাৰ্ট থ্ৰবক যেতিয়া তেওঁলোকে ন্যায়ৰ কাৰণে মাতি আছিলে, সেই সময়ত তেওঁলোকে আক্ৰমণ কৰি যিটো মানুহে এই কামটো কৰিছে, যি চৰকাৰে এই কামটো কৰিছে, সেই চৰকাৰে পদত্যাগ কৰিব লাগিব, আৰু যি পুলিচে এনেকৈ এটেক কৰিছে তেওঁলোক জেলত যাব লাগিব। গীতাৰ্থ শৰ্মা প্লাছ তেওঁলোকৰ লগৰীয়াবিলাক, গীতাৰ্থ দেৱ শৰ্মা আৰু তেওঁলোকৰ লগৰীয়াবিলাক। মই আপোনালোক সকলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই বিষয়টো লিখি থাকিবলৈ অনুৰোধ কৰিছোঁ। শ্ৰদ্ধেয় ৰাইজ, মোৰ বন্ধুসকল, জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো যে আমি এটা কেম্পেইন কৰি আছোঁ, এতিয়ালৈকে মই ৰাজপথলৈ ওলোৱা নাই, এতিয়ালৈকে মই আন্দোলনলৈ ওলোৱা নাই। কালি শিল্পীসকল আহিছিলে গুৱাহাটীত, শিল্পী মানে গান গাবৰ কাৰণে, গীত গাবৰ কাৰণে জুবিন গাৰ্গৰ স্মৰণত, তাৰ ওপৰতো কালি বন্ধ কৰি দিছে অসম পুলিচে, CMৰ নিৰ্দেশতে হ'ব, বন্ধ কৰি দিছে। এতিয়া মই আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ, শ্ৰদ্ধেয় ৰাইজ, জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো আপোনালোকে লিখি থাকক ছ'চিয়েল মিডিয়াত, ফেচবুকত বা অন্যান্য ছ'চিয়েল মিডিয়াত। কিন্তু লিখোঁতে আপোনালোকে খুব ভুল কৰি আছে, কিমানকৈ শুদ্ধ কৰি আছোঁ তথাপিও আপোনালোকে ভুলেই কৰি আছে এতিয়া বহুতে। কিয় কৰিছে এইটো? লিখিব হেছটেগ, তাৰপিছত হেছটেগৰ লগতে লগাই জাষ্টিছ,